থাম্বনেল দেখি যেহেতু গমেই পাইছে গতিকে বেছিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। প্ৰথমটো প্ৰশ্ন, অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2.39। অসমে ভাৰতৰ 2.39% মাটি আগুৰি আছে। নেক্সট প্ৰশ্ন, অসমে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ লগত সীমাৰ ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7। অসমে ভাৰতবৰ্ষৰ 7খন ৰাজ্যৰ লগত নিজৰ সীমাৰ ভাগ বতৰা কৰে। সেইকেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু পশ্চিমবংগ। আপোনালোকে এডিশ্যনেল পইণ্টবিলাক লিখি ৰাখিব আৰু শেষত নিজে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে এইটো কমেণ্ট বক্সত জনাব। নেক্সট প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা কিমান? ইয়াত অসমৰ জনসংখ্যাৰ কথা সোধা হৈছে, যিহেতু আপোনালোকে অপশ্যনখিনি দেখি গমেই পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3.2 কৰোৰ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 3.2 কৰোৰ। নেক্সট প্ৰশ্ন, অসমত মুঠ কেইখন গাঁও আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 26,395। ইমানটা মুঠ গাঁও আছে অসমত। 5 নম্বৰ প্ৰশ্ন, মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্য কোনখন? অপশ্যন আছে অৰুণাচল প্ৰদেশ, মেঘালয়, অসম নে নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অসম। অসম হৈছে মাটিকালিৰ ভিত্তিত দ্বিতীয় আৰু জনসংখ্যাৰ ভিত্তিত প্ৰথম। 6 নম্বৰ প্ৰশ্ন, অসমত কেই প্ৰকাৰৰ ভূ-প্ৰাকৃতিক বিভাগ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 3। অসমত 3 প্ৰকাৰৰ ভূ-প্ৰাকৃতিক বিভাগ পোৱা যায়। 7 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন? অপশ্যন আছে মাকুম, দিল্লী, জয়পুৰ, নৰ্থ লখিমপুৰ নে চিংৰামাৰী হিলছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাকুম। আৰু মাকুম কোনখন ডিষ্ট্ৰিক্টত আছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰক। নেক্সট প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো? অপশ্যন আছে বঙাইগাঁও, নুমলীগড়, ডিগবৈ নে ওপৰৰ এটাও নহয়, নান অফ দ্য এবভ। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিগবৈ। ডিগবৈ ৰিফাইনাৰী অসমৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণা তেল শোধনাগাৰ, যিটো 1901 চনত স্থাপিত কৰা হৈছিল। 9 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো? অপশ্যন চান্দুবি লেক, দীপৰ বিল, চনবিল নে নান অফ দ্য এবভ। ইয়াত যিটো চান্দুবি বিল আছে সেইটো 1950 চনত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হৈছিলে আৰু দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ছাইট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চনবিল। চনবিল হৈছে অসমৰ আটাইতকৈ ডাঙৰ জলাশয়। 10 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়? অপশ্যন জিয়া ভৰলী, সোৱণশিৰি, কপিলী নে নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জিয়া ভৰালী। জিয়া ভৰলীক অৰুণাচলত কামেং নামেৰে জনা যায়। 11 নম্বৰ প্ৰশ্ন, বৰাইল পাহাৰৰ উচ্চতম শৃংগটোৰ নাম কি? অপশ্যন টেইপিবাং, কাউকাহা, মহাদেও নে নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টেইপিবাং। টেইপিবাং বৰাইল পাহাৰৰ আটাইতকৈ উচ্চতম শৃংগ। 12 নম্বৰ প্ৰশ্ন, অসমত কেইটা তেল শোধনাগাৰ আছে? অপশ্যন 3টা, 5টা, 4টা নে 2টা। হয়তো ইয়াৰ এনচাৰ সকলোৱে জানে। ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 4টা। অসমত টোটেল 4টা তেল শোধনাগাৰ আছে আৰু সেইকেইটা হ'ল গুৱাহাটী তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ, নুমলীগড় তেল শোধনাগাৰ আৰু ডিগবৈ তেল শোধনাগাৰ। 13 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 916 কিলোমিটাৰ। ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ আৰু মুঠ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। সেইবাবে পৰীক্ষাত উত্তৰ কৰোঁতে প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব। নেক্সট প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কপিলী। কপিলী হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থকা সৰ্ববৃহৎ উপনৈ। 15 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান? অপশ্যন আছে 14টা, 18টা, 21টা নে 25টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 21টা। মুঠ 21টা জিলা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনখন বনাঞ্চল যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰিছে? অপশ্যনত দিয়া আছে বৰনদী ফৰেষ্ট, মলাই ফৰেষ্ট, বৰাইল ফৰেষ্ট নে দিহিং ফৰেষ্ট। মই ভাবোঁ এইটো এনচাৰ সকলোৱে জানে। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি মলাই ফৰেষ্ট। যাদৱ পায়েঙৰ সম্পূৰ্ণ নামটো হৈছে যাদৱ মলাই পায়েং
আৰু তেওঁক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায় 2015 চনত দিল্লী ইউনিভাৰ্চিটিয়ে তেওঁক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি নামাকৰণ কৰিছে 17 নম্বৰ প্ৰশ্ন বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 6922 স্কয়াৰ কিলোমিটাৰ বৰাক উপত্যকাৰ মুঠ মাটিকালি হৈছে 6922 স্কয়াৰ কিলোমিটাৰ 18 নম্বৰ প্ৰশ্ন অসমৰ সৰ্বোচ্চ শৃংগ কোনটো অপচন দিয়া আছে নামচা বৰৱা লাইকে পিক পাটকাই পিক নে কান্দুলি পিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নামচা বৰৱা হৈছে অসমৰ সৰ্বোচ্চ শৃংগ যেটো হিমালয়ৰ এটা পাৰ্ট হয় এটো মনত ৰাখিব 19 নম্বৰ প্ৰশ্ন শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপচন আছে ধুবুৰী গোৱালপাৰা চিৰাং নে দৰং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন তলৰ কোনখন ৰাজ্যই অসমৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমা ভাগ কৰিছিল অপচন আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ নে মেঘালয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশে অসমৰ সৈতে সৰ্বাধিক সীমা ভাগ বতৰা কৰিছে আপুনি যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই আছিলে আপোনাক অশেষ ধন্যবাদ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ